মাতাল আৰক্ষীৰ আক্ৰমণত আহত যুৱক। খুৰামত্ত আৰক্ষীয়ে বিনা কাৰণত প্ৰহাৰ কৰাৰ অভিযোগ। লেখাপানী আৰক্ষী থানাৰ SI প্ৰাঞ্জল ফুকনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। ভুক্তভোগী পদুম চেত্ৰীয়ে লেখাপানী থানাত ৰুজু কৰিছে গোচৰ। প্ৰথমতে মই গাড়ীত বহি আছিলোঁ, ৰাইট চাইডে গাড়ীটো আছিলে পাৰ্কিঙত জাষ্ট। সিহঁতি কি কৰে বুলেৰ'খিনি আহিলে, বুলেৰ' আছিলে 4টা মানুহ আছিলে। তাত জাষ্ট সোমাই মেলি সিহঁতি এটা দোকানত লুকাই আছিলে। তাৰপিছত সিহঁতি কিবা কিবি ল'লে, চিগাৰেট ল'লে, গোটেইকেইটাই মদ খাই আছিলে, মানে শুটিঙে আছিলে। ত' মই জাষ্ট ফোন কথা পাতি আছিলোঁ মোবাইলত। ত' মোৰ গাড়ীৰ ফালে টৰ্চ লাইটটো দেখাইছে, সিহঁতি টৰ্চ লাইট বাৰে বাৰে দেখাইছে, তাতে মই ৰেছপন্স একো দিয়া নাই। ত' ৰেছপন্স নিদিয়াৰ কাৰণে সিহঁতি আহি গ'ল মোৰ ওচৰত। আহি কিনি কৈছে এইটো মানে মাতিলে শুনি নাপাওঁ নেকি? তেতিয়াও মই পাতা নিলোঁ, মানে কথা নাপাতিলোঁ। তাৰপিছত বাহিৰত ওলা বুলি কৈছোঁ। বাহিৰত নোলাওঁতে সিহঁতি আৰু এটা আহিলে, এক্সৰ দিলে মোক প্ৰথম। তাৰপিছত একদম শকতকৈ এটা আহিলে, তো এছাইনক কোনোবাই কৈছে, তো সি আহি তই গাড়ীৰ পৰা কেলৈ নোলাও বুলি ডাইৰেক্ট আহি ঢাকা মাৰিছে। তাৰপিছত ঘোচা মাৰিছে। তাৰপিছত ভিডিঅ' ৰেকৰ্ডিঙো আছে, মই দেখাব পাৰিম সেইটো। আৰু তাৰপিছত গুলিয়াই দিম বুলি কৈছে, বন্দুক পৰা ইয়াৰ পৰাও মাৰিছে, ইয়াতে মণিবা পিছফালৰ পৰা। তাৰপিছত কৈছে ইয়াতে গুলিয়াই থৈ যাম, গম পাবি তেতিয়া, চিনি পোৱা নাই মোক বুলি কৈ আছে, মানে দম খুজিলে। তাৰপিছত তাৰপৰা মই পলাই আহিলোঁ। তাৰ মোৰ গাড়ীখিনি চবে থানাত আহিলোঁ। তুমি কি কৰা? মই ষ্টুডেণ্ট হয় যে। কি কৰি আছো? MBA পঢ়ি আছোঁ, বেংগলোৰত MBA পঢ়ি আছোঁ। লেখাপানী থানাৰ ছেকেণ্ড IC যিজন SI, তেখেতে 3 মাইললৈ গৈছিল আৰু সম্পূৰ্ণ আৰক্ষীৰ পোছাক পৰিধান নকৰাকৈ, আৰু তেখেতৰ লগত কেইজনমান জোৱান গৈছিল এখন আৰক্ষীৰ গাড়ী লৈ, বলেৰ' গাড়ী লৈ। কিন্তু আটাইতকৈ ডাঙৰ পৰিতাপৰ বিষয় যে তেওঁলোকে সংবিধানৰ নীতি নিয়ম উলংঘা কৰি, সংবিধানৰ যি শপত গ্ৰহণ কৰি তেওঁলোকে আহি, কিন্তু সেই সংবিধানৰ নীতি উলংঘা কৰি তেখেতলোকে বিনা পোছাকত এজন পঢ়ি থকা ছাত্ৰক কিন্তু বৰ বেয়াকৈ উত্তম মাধ্যম কৰে। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল, এই লেখাপানী থানাৰ অন্তৰ্গত সি যিজন SIজনৰ বিশেষজ্ঞভাৱে আমি এতিয়ালৈকে নাম জানিব পৰা নাই, কিন্তু সম্পূৰ্ণ আমাৰ হাতত ভিডিঅ' সৈতে তথ্য আছে। তেখেতে কি যুক্তিত সংবিধানৰ নীতি উলংঘা কৰি এজন ছাত্ৰক প্ৰহাৰ কৰিবলৈ, কি যুক্তিত ছাত্ৰক প্ৰহাৰ কৰিবলৈ তেখেতে অধিকাৰ পালে?